গ্ৰন্থ উন্মোচনী সভা উন্মোচক মাননীয় গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মাননীয় প্ৰণৱ দুৱাৰ ছাৰ আৰু জিতু গগৈ ডাঙৰীয়া বন্ধুবৰ ককা লগতে ৰাতুল ভাইটি আৰু এই অনুষ্ঠানটোৰ সঞ্চালিকা ৰেহেনজী আৰু উপস্থিত সকলো অতিবৃন্দ, ইতিমধ্যে আমি গম পাইছোঁ দীপ্তি বৰবৰাৰ মুখেৰে তেখেতে কেনেকৈ নিজকে এই অনুষ্ঠানৰ লগত জড়িত কৰি আজি সৃষ্টিৰ কামত আগবাঢ়িছে। আমি পোনে পোনে তেখেতৰ এই সৃষ্টিকৰ্ম অনাগত দিনত আৰু প্ৰখৰ হওক এয়াই কামনা কৰিম। ইতিমধ্যে দ্বিতীয় উপন্যাস আজি মুকলি হ'ব। আমি ভাবোঁ অনাগত দিনত অলেখ সৃষ্টি তেখেতৰ হাতেৰে ওলাওক। আমাৰ ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তেখেতৰ প্ৰতি থকা যি মৰম, এই মৰম সদায় থাকক। মই কি কম নকম লাগিছে, মই মাত্ৰ ইয়াত পুথি এখন উন্মোচন হ'ব, দীপ্তি বাইদেউ মোৰ সম্বৰ্ধনা জনাম বুলি আহিছিলোঁ, কিন্তু এনেকুৱাকৈ আপোনালোক মোক মৰম যাচিব বুলি ভবা নাছিলোঁ। আপোনালোকৰ সকলোৰে যি মৰম মই শিৰত থাপি লৈছোঁ, সদায় এই মৰমখিনি লৈ ফুৰিম বুলি কথা দি মই আজি গ্ৰন্থ উন্মোচনী সভাখনৰ বিষয়ে ক'বলৈ কৈছিল, এই অনুষ্ঠানৰ বিষয়ে ক'বলৈ কৈছিল, মই ঠিক গত লগাই ক'ব নোৱাৰিলোঁ আৰু ইমানকে কৈ মই মোৰ ক'বলগীয়াখিনি সামৰি মাৰিছোঁ। ধন্যবাদ।